মই মানে আলী তৌকি শেখক মই জানো বা সেই কেছটোৰ বিষয়ত মই জানো গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লোৱা বুলি আমি আগতে জনা নাছিল গতিকে আমি ৰিপুন বৰাক এই বিষয়ে আমি তলব কৰিম আৰু তেওঁৰ আমি ষ্টেটমেন্ট ৰেকৰ্ড কৰিম মই এই মাত্ৰ মই নটিছখন পালো নটিছখন মোলে আহিছে সিএম ভিজিলেন্সৰ পৰা আৰু অহা কালিলে 29 তাৰিখ মোক 11টা বজাত সিএম ভিজিলেন্স অফিসত মোক এপিয়াৰ হ'বলৈ কৈছে আৰু বিষয়টো হৈছে কি আলী তৌকি শেখ মোৰ নামতেই মুখত নুফুটে এইজন বোলে মানুহ ইছলামাবাদৰ মানুহ আৰু তেওঁৰ কিবা এটা ঠিকনাও দি দিছে এই মানুহজন সম্পৰ্কত গৌৰৱ গগৈৰ যেটো কেছ তেওঁৰ লগত লিংক আছে নে কি মই নাজানো সেই কেছ সংক্ৰান্তত মোলে কৈছে যে ময়ো জানো সেই বিষয়ে মই মানে আলী তৌকি শেখক মই জানো বা সেই কেছটোৰ বিষয়ত মই জানো গতিকে মোক কালিলে মাতিছে মোক মানে তাৰ ওপৰত ষ্টেটমেন্ট দিবলৈ গতিকে সেইটোৱেই কথা আৰু মই ভাবো এইটো লাইনত আহিছে যে মই মুখ্যমন্ত্ৰী আজি দুদিনৰ আগত এটা মই সিদিনা যিখন সংবাদ মেল কৰিছিলো সেই সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে এটা টুইট কৰিছে পিছদিনাখন আৰু টুইটত মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লোৱা বুলি আমি আগতে জনা নাছিল ৰিপুন বৰাৰ ষ্টেটমেন্টৰ পৰাহে আমি জানিলো যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লৈছে গতিকে আমি ৰিপুন বৰাক এই বিষয়ে আমি তলব কৰিম আৰু তেওঁৰ আমি ষ্টেটমেন্ট ৰেকৰ্ড কৰিম এনে ধৰণৰ তেওঁ টুইটটোত আছিল আৰু সেই সন্দৰ্ভত মোক পিছত বহুত সাংবাদিকে সুধিছে আৰু তেতিয়া মই তাৰ উত্তৰ পৰিষ্কাৰকৈ দিছো যে মুখ্যমন্ত্ৰীয়ে টুইটটো কৰোতে ডেলিভাৰেটলি তেওঁ মানে মোৰ কথাখিনি বিকৃত কৰি তেওঁ টুইটটো কৰিছে মোৰ যেটো ফেসবুক লাইভ তাত মই যি ধৰণে কৈছিলো মই তাৰ পিছতো আকৌ মই খুলি চাইছো হেতু তাত পৰিষ্কাৰকৈ আছে মই যেটো মই কৈছিলো সেই কথাটো এই বুলিহে মই কৈছিলো কালিও মই এই কথাটো ক্লিয়াৰফাই কৰিছো আৰু পুৰহিও মই জোৰহাটত এই কথাটো ক্লিয়াৰফাই কৰিছো বহুত সাংবাদিকে সুধিছে মুখ্যমন্ত্ৰীৰ টুইটটোৰ ওপৰত আৰু মই এইটো কথাহে কৈছিলো যে মুখ্যমন্ত্ৰী এইটো মোৰ অভিযোগ নাছিল আজি অলপ দিনৰ আগতে মই থৈছো সেইবিলাক মুখ্যমন্ত্ৰীয়ে অভিযোগ আনিছিল যে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানত এনজিঅ'ত কাম কৰোতে পাকিস্তান চৰকাৰৰ পৰা তেওঁ দৰমহা লৈছে অৰ্থাৎ তেওঁ মিনিংটো এনেকৈ কৈছিলে কোনোবা এজন বিষয়াৰ যোগেদি তেওঁ পাকিস্তান চৰকাৰৰ পৰা পইচাটো পাইছে এনে ধৰণৰ এটা তেওঁ কথা কৈছিলে মই সেইটোৰ উত্তৰতহে কৈছিলো যে যদি মুখ্যমন্ত্ৰী এনেকৈ আনিছে আৰু যদি গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ পৰা যদি পইচা লৈছে কি দৰমহা লৈছে যদি বিধিসন্মতভাৱে লৈছে তাত আমাৰ ক'বলগীয়া একো নাই যদি বিধিসন্মত যেহেতু তেওঁ তাত চাকৰি কৰিছে এনজিঅ'ত যদি কিবা বিধিখন আৰু তাৰ উদাহৰণত মই কৈছিলো যে বহুত ভাৰতীয় মানুহে পাকিস্তানত চাকৰি কৰি আছে আৰু পাকিস্তানৰ বহুত মানুহে ভাৰতত চাকৰি কৰি আছে ভাৰতৰ পৰা দৰমহা লৈছে পাকিস্তানত চাকৰি কৰে পাকিস্তানৰ পৰা লৈছে বা আমাৰ আদানী আম্বানীকে ধৰি বহুত ব্যৱসায়ী পাকিস্তানত আছে বা দুভালৰ এজন পুত্ৰৰো ব্যৱসায় পাকিস্তানত আছে আমিতো তেওঁলোকক সন্দেহ কৰা নাই আমিতো তেওঁলোকৰ দেশপ্ৰেমক আঙুলিটো মানে কিয় কৰা নাই এই কাৰণে কৰা নাই যে তেওঁলোকে তাত যিখিনি কৰিছে বিধিসন্মতভাৱে কৰিছে গতিকে সেই উদাহৰণ দি মই কৈছো যে গৌৰৱ গগৈৰ পত্নীয়েও যদি বিধিসন্মতভাৱে পাকিস্তান চৰকাৰৰ পৰা যদি কিবা তেনেকুৱা দৰমহা পাইছে তেতিয়া হলে যদি শব্দ আছে পাইছে তেতিয়া হলে এটো কোনো মানে আচৰিত কথা নহয় বা এটো কোনো বেআইনী নহয় বুলি মই কৈছিলো যদি বিধিসন্মতভাৱে পাইছে কথাটো সিমান